এটিএমত ভৰাবলৈ দিয়া টকা লৈ উধাও হ'ল কৰ্মচাৰী। ভাৰতীয় ষ্টেট বেংকৰ 4 কোটি লুণ্ঠন। বহুজাতিক প্ৰতিষ্ঠান হিটাচীৰ কৰ্মচাৰীৰ ভয়ংকৰ কাণ্ড। গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। এইবাৰ এটিএমত টকা ভৰাবলৈ আহি লুণ্ঠন কৰিলে 4 কোটিকৈ টকা। বহুজাতিক প্ৰতিষ্ঠান হিটাচীৰ কৰ্মচাৰীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড। জানিব পৰা মতে ভাৰতীয় ষ্টেট বেংকৰ লগত টাই আপ আছে এই বহুজাতিক প্ৰতিষ্ঠান হিটাচীৰ, যাৰ বাবে এটিএমত টকা ভৰোৱাৰ দায়িত্বত আছিল এই বহুজাতিক প্ৰতিষ্ঠানটো। কিন্তু এইবাৰ নাৰেংগীৰ বীৰকুছিৰ এটা এটিএমত ধন থোৱাৰ পূৰ্বেই সেই ধন লৈ উধাও হ'ল হিটাচীৰ কৰ্মচাৰী। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে হিটাচীৰ মেনেজাৰ অজয় বিশ্বকৰ্মাক গ্ৰেপ্তাৰ কৰিছে। কিমান টকা আপুনি আত্মসাৎ কৰিলে কওকচোন? মই একো কৰা নাই। আপোনাৰ কোম্পানী মোক 4 কোটি টকা আপুনি ক'ত লৈ গ'ল? কোম্পানী মোক এনে ফচাই আছে। যোনটো মেইন ল'ৰাবিলাক আছে এইটো পলাই গ'ল, তাক খোজা নাই, মোকে ফচাই আছে। আপুনি মই ইনচাৰ্জ হয়, মই এটিএম ব্ৰাঞ্চ মেনেজাৰ হয়, মোৰ হাতত কেছ নাথাকে। নহয়, আপোনাৰ দায়িত্বতহে আছিল পইচাখিনি। মোৰ দায়িত্বত নহয়, এইটো গোটেই অফিচৰ দায়িত্ব, অকল মই নহয়। মই অকল নাছিলোঁ তাতে। আপোনাৰ লগত আৰু কোন কোন আছিল? সেইকেইটা ল'ৰা কোন? এইটো আপুনি অফিচত সোধক। বাবুল চন্দ্ৰ দাস বুলি আছে, এৰিয়া হেড, তাক সোধক, সি জানে গোটেইগিলা। এই ঘটনাৰ লগত জড়িত আন 3জনক চিনাক্ত কৰিবলৈ সক্ষম হৈছে দিছপুৰ আৰক্ষী। কিন্তু স্মাৰ্ট আৰক্ষীৰ নাকৰ তলতে কেনেকৈ দিন দুপৰতে 4 কোটিকৈ টকা লুণ্ঠন কৰিব পাৰিলে সেয়াহে আচৰিত কথা। গুৱাহাটীৰ পৰা গৰিমা শৰ্মাৰ সহযোগত নিউজ ডেস্ক, টাইমিট। কিমান টকা আপুনি আত্মসাৎ কৰিলে কওকচোন? মই একো কৰা নাই। আপোনাৰ কোম্পানী মোক 4 কোটি টকা আপুনি ক'ত লৈ গ'ল? কোম্পানী মোক এনে ফচাই আছে। যোনটো মেইন ল'ৰাবিলাক আছে এইটো পলাই গ'ল, তাক খোজা নাই, মোকে ফচাই আছে। আপুনি মই ইনচাৰ্জ হয়, মই এটিএম ব্ৰাঞ্চ মেনেজাৰ হয়, মোৰ হাতত কেছ নাথাকে। নহয়, আপোনাৰ দায়িত্বতহে আছিল পইচাখিনি। মোৰ দায়িত্বত নহয়, এইটো গোটেই অফিচৰ দায়িত্ব, অকল মই নহয়। মই অকল নাছিলোঁ তাতে। আপোনাৰ লগত আৰু কোন কোন আছিল? সেইকেইটা ল'ৰা কোন? এইটো আপুনি অফিচত সোধক। বাবুল চন্দ্ৰ দাস বুলি আছে, এৰিয়া হেড, তাক সোধক, সি জানে গোটেইগিলা। কিমান টকা আপুনি আত্মসাৎ কৰিলে কওকচোন? মই একো কৰা নাই। আপোনাৰ কোম্পানী মোক 4 কোটি টকা আপুনি ক'ত লৈ গ'ল? কোম্পানী মোক এনে ফচাই আছে। যোনটো মেইন ল'ৰাবিলাক আছে এইটো পলাই গ'ল, তাক খোজা নাই, মোকে ফচাই আছে। আপুনি মই ইনচাৰ্জ হয়, মই এটিএম ব্ৰাঞ্চ মেনেজাৰ হয়, মোৰ হাতত কেছ নাথাকে। নহয়, আপোনাৰ দায়িত্বতহে আছিল পইচাখিনি। মোৰ দায়িত্বত নহয়, এইটো গোটেই অফিচৰ দায়িত্ব, অকল মই নহয়। মই অকল নাছিলোঁ তাতে।